অভিযানত জব্দ তিনিখনকৈ ট্ৰেক্টৰ আৰু দুখন চালান বিহীন শিল বালি কঢ়িওৱা দুখন বলেৰো বাহন কাঠালদি বাক্সি আৰু বাঙালীপাৰাত চলিছিল এই অভিযান হালকুছা আঞ্চলিক বন বিষয়ৰ নিৰ্দেশ মৰ্মে ৰুকাখাটা খণ্ড বন বিষয়ৰ দলে চলাইছিল অভিযান জব্দকৃত বলেৰো বাহনখনৰ নম্বৰ হৈছে AS01 AC1058 আৰু আনখন বলেৰো বাহনৰ নম্বৰ হৈছে আৰু পুনৰবাৰ উল্লেখ কৰিছো বিলাসীপাৰাত একচন মুদত বন বিভাগ চালানবিহীনভাৱে অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে বন বিভাগৰ অভিযান আৰু চালানবিহীন শিল বালি কঢ়িওৱা দুখন বলেৰো বাহন জব্দ কৰিছে বন বিভাগে কাঠালদি বাক্সি আৰু বাঙালীপাৰাত চলাইছিল অভিযান বন বিভাগে হালকুছা আঞ্চলিক বন বিষয়ৰ নিৰ্দেশ মৰ্মে ৰুকাখাটা খণ্ড বন বিষয়ৰ দলে চলাইছিল অভিযান জব্দকৃত বলেৰো বাহন দুখনৰ নম্বৰ হৈছে AS18 AC1058 আৰু আনখনৰ নম্বৰ হৈছে AS17 AC6334 বিলাসীপাৰাত বন বিভাগে চলাইছিল অবৈধভাৱে শিল বালি কঢ়িওৱা বাহনৰ বিৰুদ্ধে অভিযান চালানবিহীন আৰু অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে বন বিভাগে যি অভিযান চলাইছিল সেই অভিযানত তিনিখনকৈ ট্ৰেক্টৰ দুখন চালানবিহীন শিল বালি কঢ়িওৱা বলেৰো বাহন জব্দ কৰিছে বন বিভাগে কাঠালদি আৰু বাক্সি লগতে বাঙালীপাৰাতো চলাইছিল বন বিভাগে অভিযান হালকুছা আঞ্চলিক বন বিষয়ৰ নিৰ্দেশ মৰ্মে ৰুকাখাটা খণ্ড বন বিষয়ৰ দলে চলাইছিল এই অভিযান আৰু অভিযানত দুখনকৈ বলেৰো পিকআপ বাহন জব্দ কৰিছে বন বিভাগে লগতে তিনিখনকৈ ট্ৰেক্টৰ জব্দ কৰিছে বন বিভাগে ৰেঞ্জাৰ ছাৰৰ অনুমতি আমি ইয়াৰ পৰা ৰুকাখাটা বিড অফিচৰ পৰা চালানবিহীন অবৈধ বালিশিল যিবিলাক আছে এইবিলাক গাড়ী ধৰা হৈছে আৰু এই গাড়ীখিনি আমি অফেন্স কৰি আমাৰ DFO ছাৰৰ পৰা যিখিনি অফেন্স হ'ব মানে আইন অনুসৰি ইয়াৰ আমাৰ আছে তিনিখন ট্ৰেক্টৰ আৰু এখন বালি গাড়ী আৰু এখন মানে পাথৰ গোটেই অবৈধভাৱে মানে কিবা হৈ আছে বিহিত ব্যৱস্থা আৰু এনেকৈ টহলদাৰী কৰি থাকিম আৰু আমি আৰু মানে ধৰিব পাৰিম আমাৰ চালকচা ৰেঞ্জাৰ ছাৰৰ অনুমতি আমি ইয়াৰ পৰা ৰুকাখাটা বিড অফিচৰ পৰা চালানবিহীন অবৈধ বালিশিল যিবিলাক আছে এইবিলাক গাড়ী ধৰা হৈছে আৰু এই গাড়ীখিনি আমি অফেন্স কৰি আমাৰ DFO ছাৰৰ পৰা যিখিনি অফেন্স হ'ব মানে আইন অনুসৰি ইয়াৰ আমাৰ আছে তিনিখন ট্ৰেক্টৰ আৰু এখন বালি গাড়ী আৰু এখন মানে পাথৰ গোটেই অবৈধভাৱে মানে কিবা হৈ আছে বিহিত ব্যৱস্থা আৰু এনেকৈ টহলদাৰী কৰি থাকিম আৰু আমি আৰু মানে ধৰিব পাৰিম আমাৰ চালকচা ৰেঞ্জাৰ ছাৰৰ অনুমতি আমি ইয়াৰ পৰা ৰুকাখাটা বিড অফিচৰ পৰা চালানবিহীন অবৈধ বালিশিল যিবিলাক আছে এইবিলাক গাড়ী ধৰা হৈছে আৰু এই গাড়ীখিনি আমি অফেন্স কৰি আমাৰ DFO ছাৰৰ পৰা যিখিনি অফেন্স হ'ব মানে আইন অনুসৰি ইয়াৰ আমাৰ আছে তিনিখন ট্ৰেক্টৰ আৰু এখন বালি গাড়ী আৰু এখন মানে পাথৰ গোটেই অবৈধভাৱে মানে কিবা হৈ আছে বিহিত ব্যৱস্থা আৰু এনেকৈ টহলদাৰী কৰি থাকিম আৰু আমি আৰু মানে ধৰিব পাৰিম আমাৰ চালকচা ৰেঞ্জাৰ ছাৰৰ আসাম টক্স আপোচবিহীন অসম কণ্ঠ